অসম চৰকাৰৰ প্ৰতি এটি দাবী জনাইছোঁ যে আমাৰ 1940 আৰু 1948 এক্ট অনুসৰি আমাৰ যিখন লাইচেঞ্চ লাইচেঞ্চ আমাৰ চলি আছে, এই লাইচেঞ্চখনৰ মতে আজি তাৰিখত যিটো নতুন নতুন বেমাৰৰ উদ্ভৱ হৈছে, এই বেমাৰৰ উদ্ভৱ হোৱাৰ সময়ত আজি বিভিন্ন ঔষধৰ প্ৰয়োজন হৈছে। সেই ঔষধবিলাকৰ ক্ষেত্ৰত আমি বিতৰণ ব্যৱস্থাটোৰ ক্ষেত্ৰত আমাৰ কিছুমান বাধা নিষেধ আছে। সেই বাধা নিষেধবিলাক আমি আঁতৰাই আইনখনৰ সংশোধনীৰ জৰিয়তে আমাক যাতে পূৰ্ণ পৰ্যায়ৰ এখন ফাৰ্মাচীয়ে স্বীকৃতি দিব পাৰে, তাৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ। আৰু এই দাবীবোৰৰ ওপৰত যদি অসম চৰকাৰ, ভাৰত চৰকাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি 2025 চনৰ জানুৱাৰী মাহৰ পৰা আমি যাতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে, এইটো আমাৰ প্ৰতিনিধিসকলে আমাক পৰামৰ্শ দিছে যে আন্দোলনৰ পথ আমি গ্ৰহণ নকৰাকৈ অসম চৰকাৰ যাতে সন্মতি দি আমাৰ এই দাবীবিলাকৰ প্ৰতি এটা ভাল দৃষ্টি দি এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি আশাবাদী। আৰু ইমান ঔষধৰ দাম, জীৱনদায়িনী ঔষধৰ দাম কমাৰ কথা আছিল, নৰেন্দ্ৰ মোদী চৰকাৰে ঘোষণা কৰিছিল ইলেকশ্যনৰ আগে আগে, একোতো নকৰিলে। ইমান ঔষধৰ দাম বাঢ়িছে, মূল্যবৃদ্ধি সম্পৰ্কত কি ক'ব? আমি ঔষধৰ মূল্যবৃদ্ধিৰ সম্পৰ্কত আমি ইতিমধ্যে মেমৰেণ্ডাম যোগে আমি ভাৰত চৰকাৰ, অসম চৰকাৰক আমি দাবী জনাইছোঁ যে যিবিলাক জীৱনদায়িনী ঔষধ গ্ৰহণ কৰি গ্ৰাম্য অঞ্চলৰ জনসাধাৰণে আজি জীৱন নিৰ্বাহ কৰি আছে, গতিকে এই জীৱনদায়িনী বিশেষকৈ ঔষধ ক্ষেত্ৰত 50% আমি দাম হ্ৰাস কৰিবৰ কাৰণে আজিৰ সভাৰ জৰিয়তেও আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ।